আমাৰ প্ৰত্যেক বছৰৰ গতে এইবাৰো আমি কালী পূজা পাতিবলৈ আগবাঢ়িছো। এখন শ্মশানৰ কালী পূজা হয়। মোটামুটি আপোনাৰ 70 বছৰমান হ'ল। এইবাৰ কিন্তু যিহেতু আপোনালোকে চবেই গম পাইছে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন দা বিয়োগৰ কাৰণে এইবাৰ আগৰ বছৰ যেনেকে উলহ মালহেৰে হয়, এইবাৰ তেনেকে নহ'ব। আমি মানে অনুষ্টুপীয়াকে হ'লেও মানে যিহেতু শ্মশান কালী পূজা পাতিবই লাগে, গতিকে আমি পাতিবলৈ আগবাঢ়িছো। গতিকে আমি ইয়াতে আপোনাৰ জুবিন দাৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হ'ব ইয়াত। তাৰপিছত এইটো মানে যোৱাবাৰ যেনেকে লাইটৰ ব্যৱস্থা হৈছিলে, এইবাৰ লাইটিংটো তেনেকে নহ'ব, অলপ চলপ হ'ব। আৰু যিমান পাৰোঁ হাতৰ কামৰ পৰা মানে ইয়াত হেৰিবোৰ বনোৱা হ'ব। আমাৰ বাপ্পাই পেণ্ডেলটো হেৰি কৰিছে, ইয়াত মানে কাম কাজবোৰ কৰিব। আৰু বোম চোমটো ফুটোৱা নহয় বাৰু, সেইটো দূৰৰে কথা। আৰু যিমান পাৰোঁ আমি মানে আগৰ উলহ মালহটো নাথাকিব আৰু খুব লাহে ধীৰে হ'ব। গতিকে ৰাইজক আমি অনুৰোধ কৰিছো, আহক জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি দিয়ক, আমাৰ পূজা চাওক, চাই পেলাই যাওক।